কটনিয়ানৰ প্ৰতিভাৰ সৈতে মই কুলদীপ। আজি মোৰ লগত উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এগৰাকী ছাত্ৰী। তাইৰ নাম হৈছে ৰুফিখা ডেকা। ৰুফিখাক আজিৰ এই বিশেষ ভিডিঅ'লৈ আমি স্বাগতম জনাব খুজিছোঁ। ৰুফিখাৰ কথা আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গম পাব। তাই খুব কম বয়সতে কবিতাৰ সৈতে জড়িত হৈ তাই এখন কবিতা পুথিও প্ৰকাশ কৰিছে যে তাই সাহিত্যৰ ক্ষেত্ৰখনক মনে প্ৰাণে ভাল পায়। আজি আমি ৰুফিখাৰ সৈতে কথা পাতিম। আজি আমি এগৰাকী কটনিয়ানৰ সৈতে কথা পাতিম। ৰুফিখা, তোমাৰ দৃষ্টিত কবিতা মানে কি? কবিতাক এটা সংজ্ঞাত কেতিয়াও আবদ্ধ কৰিব নোৱাৰি। কবিতা বিশাল, আৰু কবিতা বুলি ক'লে প্ৰত্যেক ব্যক্তিৰে নিজৰ নিজৰ অনুভূতি, নিজৰ নিজৰ কল্পনা, নিজৰ নিজৰ আৱেগ। সেই কবিতা হ'ল এটা মাধ্যম, যাৰ জৰিয়তে মানুহে নিজৰ সেই শিল্প, কবিতাৰ নিচিনা এটা শিল্প এটাক নিজৰ আৱেগ অনুভূতিৰ আৰু ছন্দৰ দ্বাৰা ফুটাই তুলিব পাৰে। তুমি কবিতাৰ প্ৰতি কেনেকৈ আগ্ৰহী হ'লা? তুমি কিয় সেই দিশটো বাছি ল'লা? তুমি কাৰ পৰা অনুপ্ৰাণিত হৈছিলা? কেনেকৈ আগবাঢ়িলা গোটেই ক্ষেত্ৰখনত? কেঁচেলুৱা এটা জীৱনত সৰুতে জোনবাই প্ৰেমত পৰিছিলোঁ, দুই এটা কবিতা লিখিছিলোঁ, কিন্তু এনেদৰে কবিতাৰ প্ৰতি ইমান গভীৰভাৱে প্ৰেম জাগিব বুলি ভবা নাছিলোঁ। আৰু প্ৰথম তুমি কবিতা কেতিয়া লিখিছিলা নিজেই? সৰুতে লিখিছিলোঁ। সৰুতে স্কুলত কবিতা প্ৰতিযোগিতা হ'লেও কবিতা এনেই লিখিছিলোঁ। এটা আমাক সকলোকে বিষয় বাছনি কৰি দিছিলে, বা গছ, নদী, যি মনলৈ আহিছিলে নিজৰ আৱেগৰ দ্বাৰা, অনুভূতিৰ দ্বাৰা যিখিনি অনুভৱ কৰিব পাৰিছিলোঁ সেইখিনিয়ে স্বতঃস্ফূৰ্তভাৱে লিখিছিলোঁ। আৰু ভবা নাছিলোঁ যে আচলতে কবিতা কি, তেতিয়া একেবাৰে ভবা নাছিলোঁ কি বস্তু এইটো। তুমি কাৰোবাৰ পৰা অনুপ্ৰাণিত হৈছিলা নেকি এই ক্ষেত্ৰত? সৰুতে পাঠ্যপুথিত অন্তৰ্ভুক্ত যিবোৰ কবিতা আছিলে, আমাৰ নৱকান্ত বৰুৱাই হওক বা যিমানখিনি সাহিত্যিকৰ আছিলে কবিতাসমূহ, সেইসমূহ পঢ়িছিলোঁ। সেইসমূহ পঢ়াৰ পিছত হয়তো চাগে অনুপ্ৰাণিত কৰিছে মোক কোনোবাখিনিত, সেইবাবে হয়তো আজি নিজৰ এখন কবিতা পুথি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছোঁ। তোমাৰ কবিতা পুথিখনে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। সেই কবিতা পুথিখনৰ সম্পৰ্কে আমি কিছু জানিব খোজোঁ। জন্ম কাহিনী, তাত কিমানটা কবিতা আছে, কোনটো কবিতা তোমাৰ আটাইতকৈ প্ৰিয়, তুমি কিয় সেই বিশেষ নামটি ৰাখিলা, বা তুমি অসমৰ ৰাইজে এইখন কেনেকৈ আঁকোৱালি লৈছে, গোটেই বিষয়খিনি আমি আচলতে মানুহে কবিতা বুলি ক'লে প্ৰথমতে প্ৰেমৰ কবিতাটো খুব বেছি আগ্ৰহ কৰে কিন্তু মোৰ যিখন কবিতা পুথি, সেই কবিতা পুথিখন আচলতে সমাজক লয়। আচলতে সমাজখনত পোহৰ অনাটো খুব জৰুৰী। আৰু মোৰ কবিতা পুথিখনৰ মোৰ এটাই প্ৰচেষ্টা আছিলে, যাতে সেই কবিতা পুথিখনেৰে সমাজখনত কিবা এটা আলোক আনিবলৈ। সেইবাবে মোৰ কবিতাসমূহ সমাজক লৈ লিখা। তাত কোনো ধৰণৰ তুমি সামাজিক ক্ষেত্ৰৰ লগত জড়িত বা সামাজিক কোনবোৰ দিশক তুমি তাত প্ৰাধান্য দিছা? সমাজৰ যিবোৰ দিশ যেনে ধৰা আপোনাৰ বহু আজিকালি নাৰী অসুৰক্ষিত, ধৰ্ষিতা যিবোৰ হয়, সেই সকলোবোৰ ওপৰত আছে। তাৰপিছতে আপোনাৰ যিবোৰ সমাজক লৈ, আৰু সমাজখনত এতিয়া ভিক্ষাৰী এটাই হওক বা বুভুক্ষ সমাজ যিখন, সেই সমাজখনক লৈ লিখা তেনেধৰণৰ কবিতা আছে উপলব্ধ। তোমাৰ ভৱিষ্যত এই সম্পৰ্কে তোমাৰ কেনেকুৱা পৰিকল্পনা আছে? মোৰ আচলতে ভৱিষ্যতত এতিয়া মই কবিতাটো বাৰু এৰি দিয়া বস্তু নহয়, এইটো এতিয়া এৰি দিব নোৱাৰোঁ। আৰু বিচাৰোঁ নিজৰ আৰু কিতাপসমূহ, বা কিতাপ উলিওৱাৰ কথা নহয়, কিন্তু কবিতা লিখি যাম। কিতাপ উলিয়াব পাৰোঁ নোৱাৰোঁ এইটো পিছৰ কথা, কিন্তু নিজৰ এখন উপন্যাসো উলিওৱাৰ ইচ্ছা আছে। তাৰোপৰি কবিতা লিখি যাম। আমি এইখিনিতে তোমাৰ পৰা এটি স্বৰচিত কবিতা আমি শুনিব খুজিম। তোমাৰ আটাইতকৈ যদি প্ৰিয় কবিতাটো, তোমাৰ ভাল লগা কবিতাটো যদি আমাক শুনাব খোজা, আমি নথৈ আনন্দিত হ'ম। কবিতাৰ শিৰোনাম সঁচাৰ ছবি। প্ৰাগৈতিহাসিকৰ আদিম অৰণ্যোল্লাসক দেহৰ ভিতৰতে ভালৰিবলৈ ৰাখি থওঁ। নিৰ্জনতাৰ বিস্ময় প্ৰলেপেৰে আৱৰা ৰাতিটোৱে হবলা পাহৰিলে, ফুলবোৰৰো একোখন হৃদয় আছিল। হঠাৎ সাৰ পাই উঠা চহৰখনৰ অলিয়ে গলিয়ে পিয়াপি দি ফুৰিছে কবিৰ প্ৰেতাত্মা। সিহঁতক হেনো উত্তৰ লাগে, হেৰেমৰ এলান্ধু বাৰু গুচাই ক'লে, অন্তেশপুৰতো যে শূন্যতা। উশাহ ল'বলৈ গৈহে বুজিছোঁ, বিজলুৱা কিবা এটা বৰ দকৈ শিপাইছে কলিজাৰ ফাকে ফাকে। সাজ লাগোতেই মাতাল হোৱা ৰাতিটোৱে মোক দঢ়াই দঢ়াই কৈ গ'ল, প্ৰেমিক হ'বলৈ সাহসৰ প্ৰয়োজন, তই কিন্তু প্ৰেমিক নহবি। আকাশে বুজি উঠিছে পায়ো হেৰুৱাৰ দুখ, সেয়ে হয়তো বাঘৰ দৰে দেখাইছে তাক। মৃত্যুক সন্মুখত দেখি সেলেকি পৰিছে পুৱাৰ ৰজ্জাক।
নিৰলে সজোৱা হৰিকাজাই ফুলৰ লাহতি সূতা এয়া চোৱা দুখৰ কেনভাছত আঁকিম এতিয়া সঁচাৰ চকী কিন্তু ৰংবোৰেচোন ভয়তে পলাব খুজিছে তুলিকাডালে মুখত কালিমা সানি নিমাতি ৰৈছে ধন্যবাদ তোমাৰ এই কবিতাটোত ভয় শংকা দুৰ্দশা বা সামাজিক কেতবোৰ চিন্তা চেতনাক তুমি ইয়াত সন্নিৱিষ্ট কৰিছা তোমাৰ প্ৰিয় কবি কোনজন কাৰ কবিতা পঢ়ি ভাল লাগে মোৰ নৱকান্ত বৰুৱা নৱকান্ত বৰুৱা নৱকান্ত বৰুৱাদেৱৰ কোনটো কবিতাৰ পৰা তুমি আটাইতকৈ বেছি আকৰ্ষিত হৈছা নৱকান্ত বৰুৱাৰ বহুত কবিতা আছে সেই অৰণ্য সেই মহানগৰ ৰত্নাকৰ ৰাৱণ পলস ইত্যাদি কবিতাবোৰ আছে ভাল লাগে আৰু তেওঁ যিহেতু শিশুৰ বাবে বহুখিনি কবিতা লিখি থৈ গৈছে আমি সৰুতে পঢ়া আৰু ভাল লাগে তুমি বৰ্তমান কি ভাবা যে আজি আমাৰ সমাজখনৰ যুৱ সমাজক বহুতেই প্ৰশ্ন উত্থাপন কৰে বা তেওঁলোক সমালোচনা কৰে যে ছ'চিয়েল মিডিয়াৰ কৰাল গ্ৰাসত পৰি সাহিত্যৰ ক্ষেত্ৰখন তেওঁলোকে ডুবাইছে বা সাহিত্যৰ ক্ষেত্ৰখন তেওঁলোকে অন্ধকাৰময় কৰিছে এই ক্ষেত্ৰত তুমি কি ক'ব খোজা ছ'চিয়েল মিডিয়াই আমাৰ নিচিনা যুৱচামক সাহিত্যৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে নেকি হয় আজিকালি আপোনাৰ কৃত্ৰিম বুদ্ধিমত্তা বা ছ'চিয়েল মিডিয়াৰ কাৰণে বহুতে আজিকালি কবিতাবোৰ নিজে নিলিখিলেও এআই উপলব্ধ এটা কবিতাত সেই সম্পৰ্কে তুমি কি কোৱা বিভিন্ন সময়ত মই ফেচবুকত কেইবাটাও লিখনি পালোঁ কেইটামান গ্ৰুপত যে তেওঁলোকে এআইৰ জৰিয়তে তেওঁলোকে কবিতা লিখে আৰু তেওঁলোকৰ কবিতা জনপ্ৰিয় হৈছে আৰু এবাৰ মই এনেকুৱা এটা লিখনি পাইছিলোঁ যিটো লিখনিত কৈছিল যে সেই ব্যক্তিগৰাকীয়ে যেনেকুৱা ধৰণৰ কবিতা লিখিব বিচাৰিছিল এআইয়ে তেওঁক তেনেকুৱা কবিতা এটা উপহাৰ দিছিল এআইৰ যুগৰ কবিতা বা এই সম্পৰ্কে তুমি কি কোৱা হয় এইটো আচলতে যদি এআইৰ পৰা লিখা কবিতাৰে এজন মানুহে মানে তেওঁ নিজৰ পৰিচয়টো কেতিয়াও নাপায় কাৰণ তেওঁ নিজৰ তাত আৱেগ অনুভূতি নাথাকে নিজৰ আৱেগ অনুভূতি নাথাকিলে সেইটো কবিতাত একো আৱেগ জড়িত হৈ নাথাকে সেইটো মাধ্যমেই হ'ব নোৱাৰে আৰু তেনে ক্ষেত্ৰত আজিকালি যিমানখিনি মানে এটা কবিতা হওক বা এজন কবি হিচাপে যিমানখিনি মানুহ প্ৰসিদ্ধ হ'ব লাগিছিল সেইখিনি নোৱাৰে হ'বগৈ আৰু এটা কবিতাই যিমানখিনি জনপ্ৰিয়তা লাভ কৰিব পাৰিলেহেঁতেন সেইখিনিলৈকেও গৈ নাপালে সেইটোৱে কথা আমি তোমাক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আজি আমি ৰুফিকাৰ সৈতে কিছু কথা পাতিলোঁ কিছু কথা গম পালোঁ বহুতখিনি পাতিবলৈ বাকী থাকিল পৰৱৰ্তী সময়ত আমি তাৰ সৈতে কথা বতৰাসমূহ পাতিম আজি এই বিশেষ ভিডিঅ'টো আমি ঘৰুৱা পৰিৱেশত প্ৰস্তুত কৰিছোঁ অনেক ভুল ত্ৰুটি আছে তাৰ বাবে আপোনাৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী পৰৱৰ্তী সময়ত আন এজন কটনিয়ানৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম